নমস্কাৰ। আজি কম সাবিত্ৰী ব্ৰতৰ কথা। জেঠ মাহৰ ত্ৰয়োদশী নতুবা চতুৰ্দশীত সাবিত্ৰী ব্ৰত পালন কৰা হয়। এই বছৰত জেঠৰ 10 তাৰিখ মানে 26 মে সাবিত্ৰী ব্ৰত পালন কৰা হ'ব। সাবিত্ৰী হ'ল ভাৰতবৰ্ষৰ মহান নাৰীসকলৰ মাজত এগৰাকী। সতী সাধ্বী সাবিত্ৰীয়ে নিজ পতি সত্যবানৰ প্ৰাণ কেনেকৈ ঘূৰাই আনিছিলে সেই বিষয়ে দুই এষাৰ। আচলতে সাবিত্ৰী এগৰাকী ৰাজকুমাৰী আছিলে আৰু ৰজাই নিজ কন্যাক অত্যন্ত মৰম কৰিছিল। এদিন এক সুখী মুহূৰ্তত সাবিত্ৰীয়ে পিতাক ক'লে, হে পিতৃ, মই কিন্তু নিজৰ পচন্দমতে বিয়া কৰাম। মোৰ বিয়া বাৰুৰ ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা আপুনি নকৰিব। ৰজাই তথাস্তু বুলি ক'লে। তাহানিৰ দিনত কিন্তু কোনোবাই যদি কোনোবা কথা দিয়ে সেই কথাষাৰ কিন্তু সদায় মানি চলিছিল। ঠিক তেনে সময়ত এদিন সাবিত্ৰীয়ে এক হাবি বনানীৰ মাজত এজন সুপুৰুষক দেখা পালে আৰু তেখেত আছিল দেখাত অত্যন্ত ধুনীয়া আৰু সুঠাম চৰিত্ৰৰ ব্যক্তি। নাম হ'ল সত্যবান। সাবিত্ৰীয়ে দেখা পালে যে সত্যবানে নিজ অন্ধ পিতৃক বৰ সেৱা শুশ্ৰূষা কৰি আছে। তেতিয়া সাবিত্ৰীয়ে নিজ মনত প্ৰতিজ্ঞাবদ্ধ হ'লে যে মই এই সত্যবানকে স্বামীৰূপে বৰণ কৰিম। সাবিত্ৰীয়ে তেতিয়া নিজ পিতৃক গৈ ক'লে যে হে মহান পিতৃ, মোক তুমি এইগৰাকী ব্যক্তিৰ লগত বিবাহৰ ব্যৱস্থা কৰা। তেতিয়া ৰজাই নিজ জ্যোতিষীৰ দ্বাৰা গম পালে যে সেই সত্যবানজনৰ আয়ুস মাত্ৰ আৰু এবছৰ। কিন্তু ৰজাই সাবিত্ৰীক কথা দি থৈছিলে, উপায় নাই। গতিকে ৰজাজনৰ মান্তি হ'ল আৰু সাবিত্ৰীৰ বিয়াখন সত্যবানৰ লগত হৈ উঠিল। নিৰ্দিষ্ট সময়ত এবছৰমান পাছত যেতিয়া সত্যবানৰ মৃত্যুৰ সময় আহিলে, তেতিয়া যমৰাজ আহিলে সত্যবানক লৈ যোৱাৰ বাবে। কিন্তু সাবিত্ৰী আছিলে অত্যন্ত সতী। সাবিত্ৰীয়ে ক'লে, হে যমৰাজ, মই কিন্তু তোমাৰ লগত যাম। যদি স্বামীৰ লগত মৃত্যুবৰণ কৰিব লাগে মই তাকেই কৰিম। তেখেতে যমৰাজৰ পিছে পিছে যাত্ৰা কৰিলে আৰু যমৰাজে সত্যবানক লৈ যাত্ৰা কৰিলে। কিছু দূৰ যোৱাৰ পাছত যমৰাজে ক'লে, সেয়াটো সম্ভৱ হৈ নুঠিব। মই সত্যবানকে ল'ব আহিছোঁ। তুমি কোৱা তোমাৰ কি বৰদান লাগে। তেতিয়া সাবিত্ৰীয়ে ক'লে যে যমৰাজ, মোৰ স্বামীৰ অন্ধ পিতৃক তুমি দৃষ্টি ঘূৰাই দিয়া। যমৰাজে তথাস্তু বুলি ক'লে আৰু সাবিত্ৰীৰ সৰুকে দৃষ্টি ঘূৰাই পালে। তেতিয়া বেলেগ কথা বতৰাৰ মাজত সাবিত্ৰীয়ে ক'লে, মোৰ আন এটা বৰ লাগে। আপুনি মোক বৰদান কৰক, মই যেন এটি পুত্ৰ সন্তানৰ মাতৃ হ'ব পাৰোঁ। যমৰাজৰ তথাস্তু বুলি ক'লে। তেতিয়াহে সাবিত্ৰীয়ে ক'লে, যমৰাজ, মোৰ যদি স্বামীয়ে নাথাকে মই কেনেকুৱা মাতৃ হ'বলৈ পাওঁ। তেতিয়া যমৰাজে শলঠেকত পৰি গ'ল আৰু যমৰাজে উপায়হীন হ'ল। তেতিয়া ক'লে, ঠিক আছে, মোৰ আৰু উপায় নাই, মই সত্যবানৰ আকৌ প্ৰাণ ঘূৰাই দিম। তেতিয়াৰ পৰাই ভাৰতীয় নাৰীসকলে সাবিত্ৰী ব্ৰত পালন কৰি থাকে। সাবিত্ৰী ব্ৰত যদি নাৰীসকলে অন্তৰেৰে পালন কৰে
তেতিয়া কিন্তু স্বামী দীৰ্ঘায়ু হয়, স্বামীৰ কোনো ধৰণৰ অপায় অমংগলে অনিষ্ট কৰিব নোৱাৰে। গতিকে আপুনিও অহা 10 জেঠ মানে 26 মে সাবিত্ৰী ব্ৰত পালন কৰক। আহুত গছৰ চাৰিওফালে আপুনি প্ৰদক্ষিণ কৰক, নতুন কাপোৰ কানি পিন্ধি ল'ব আৰু মহিলাসকলে বৰ স্পষ্টকৈ সেন্দুৰ ল'বলৈ নাপাহৰিব আৰু নিৰ্জলা উপবাসত থাকিব লাগে। সেইদিনাখন আপুনি পানীলৈকে স্পৰ্শ নকৰিব। তাৰ পাছত ব্ৰত কথা শুনক। লগতে সেইদিনাখন লক্ষ্মী বিষ্ণুৰ আৰাধনা কৰক। পিছদিনাখন যেতিয়া ব্ৰত ভাঙিব তেতিয়া বুট মাহৰে আপুনি ব্ৰত ভাঙিব পাৰে আৰু গোটেই দিনটো কিন্তু বেলেগ বস্তু নাখাব, বুট মাহ খাই থাকিব। তেনেকুৱাকৈ যদি সাবিত্ৰী ব্ৰত পালন কৰিব পাৰে তেতিয়া মহিলাসকলে অতি সোনকালে স্বামীহাৰা হ'ব নালাগে। তেওঁলোকৰ স্বামীসকলে সুস্বাস্থ্য লাভ কৰিব পাৰিব আৰু দীৰ্ঘায়ু হ'ব। মনত ৰাখিব, এই ব্ৰত পালন কৰাৰ সময়ত পথাৰত হাল মৰা বস্তু খাব নাপায়। বিধৱা মহিলাসকলে এই ব্ৰত কৰিব নাপায়। এই ব্ৰত কৰাৰ সময়ত বটবৃক্ষৰ চাৰিওফালে যিমান পাৰে হালধীয়া সূতা মেৰাই ল'ব আৰু ঘট প্ৰতিষ্ঠা নকৰাকৈ ব্ৰত সম্পূৰ্ণ নহয়। ধন্যবাদ, নমস্কাৰ।